Hello everyone, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। তো আজি আমি ডিসকাস কৰিম এডিআৰই যিটো ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিটো এক্সাম হৈছিলে সেই এক্সামটোৰ কাট অফটো আমি আজি ডিসকাস কৰিম। তো এক্সাম হৈ যোৱা আজি আমাৰ 4-5 মাহ প্ৰায় 6 মাহে হ'বহি হ'ল। সেপ্টেম্বৰত হৈছিলে এক্সাম 29 সেপ্টেম্বৰ ফাটিবেলা। ঠিক আছে, তো এডিআৰই ড্ৰাইভাৰ পোষ্ট আছিলে 418 418টা আছে, হয়তো প্লাস হ'ব পাৰে, তাতছে পোষ্ট বাঢ়িব পাৰে। তো কি কাট অফ যাব পাৰে আমি সেই ড্ৰাইভাৰৰ আমি আজি অলপমান ডিসকাস কৰো। তো এবাৰ প্ৰশ্ন কাকতখন কেনেকুৱা আছিলে, পৰিবহনৰ নিয়ম যিবিলাক ড্ৰাইভিং ৰুলছ আছিলে, যিবিলাক মই অকণ পানী খাই লৈছো, যিবিলাক ড্ৰাইভিং ৰুলছ ৰিলেটেড যিবিলাক আছে তেনেকুৱা ধৰণৰ কুৱেশ্যন এবাৰ সুধিছিল। আগৰ ড্ৰাইভাৰ এক্সামটোত তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা নাছিলে এটাও। তো এইবাৰ ফাৰ্ষ্ট টাইম কি কৰিছে তেওঁলোকে, প্ৰায় 10-12টা কুৱেশ্যন তেনেকুৱা কুৱেশ্যন আহিছিলে। কুৱেশ্যন পেপাৰখন মজলীয়া আৰু কঠিন স্তৰৰে আছিলে। তো বাকি এইখিনি কথা আপোনাৰ নিগেটিভ মাৰ্কিং আছে সকলোৱে জানে। ঠিক আছে, তাৰ আগতে এটা কথা কৈলো, যিসকলে বিচাৰিছে জেনেৰেল ষ্টাডিজ, ইতিহাস, ভূগোল, ৰাজনীতি, অৰ্থনীতি, সায়েন্স এণ্ড টেক, এনভাইৰনমেন্ট, কাৰেণ্ট এফেয়াৰ্স, জেনেৰেল মেথছ, ৰিজনিং এণ্ড এনালিটিকেল এবিলিটি, ইংলিছ, কম্পিউটাৰ নলেজ, যিসকলে এইখিনি অসমীয়াত পঢ়িম বুলি ভাবিছে, ভালকে জানিম বুলি ভাবিছে, তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মই অসমীয়াত গোটেইখিনি বস্তু অসমীয়াত আনিম। আমাৰ যিসকল অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অলপমান অসুবিধা পায় ইংৰাজীত বস্তুবিলাক বুজিবৰ কাৰণে। তো গোটেইখিনি মই অসমীয়াত আনিম আপোনালোকৰ বাবে। তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, তো ড্ৰাইভাৰৰ কাট অফ, ড্ৰাইভাৰ পেপাৰখন কি আছিলে আপোনাৰ 150 নম্বৰ আছিলে ড্ৰাইভাৰ পেপাৰখনৰ, আৰু 150 কাৰণে 150টা কুৱেশ্যন আছিলে। ঠিক আছে, ড্ৰাইভাৰখনৰ 150 নম্বৰ আছে বা 150টা কুৱেশ্যন আছে। আৰু 150টা তাতে কি আছিলে, জিএছৰ যিখিনি কুৱেশ্যন আছিলে, জিএছৰ কুৱেশ্যন বিলাক সহজে আছিলে, ইমানো টান নহয়, এটা মধ্যমীয়া। আৰু তাৰপিছতে আপোনাৰ মেথছৰ কুৱেশ্যন খিনি অকমান টান আছিলে, ৰিজনিংটো সহজ টান এনেকুৱাৰে মাজত। আৰু তাতে ড্ৰাইভিং ৰুলছ ৰিলেটেড যিখিনি আপোনাৰ কুৱেশ্যন আহিছিলে সেইখিনি অলপমান পাক লগা আছিলে, কাৰণ কোনো পঢ়ি যোৱা নাছিলে। বহুতে আগৰ পেপাৰখন চাই পেলাই কি কৰিছিলে, এইবাৰ ক'ত তেনেকুৱা ধৰণৰ নিয়ম আহিব, তেওঁ তথাপি সেইকাৰণে পঢ়ি যোৱা নাছিলে। এনেকুৱা ধৰণৰ পৌৰ নিগমৰ এলেকাত গাড়ী স্পীড কিমান হ'ব লাগে, সাধাৰণতে আমাৰ সেইবিলাক মনোযোগ দিয়া নাযায়, কিন্তু আমি মনত ৰাখিব লাগে। সেইবিলাক কথা গুৰুত্বপূৰ্ণ কথা হয়, ইম্পৰ্টেণ্ট কথা হয়, কিন্তু আমি সেইবিলাক সাধাৰণতে গুৰুত্ব নিদিওঁ। তো তেনেকুৱা ৰিলেটেড যিবিলাক কুৱেশ্যন আহিছিলে সেইখিনিত বহুতৰে ভুল হৈছে কুৱেশ্যন। ছেকেণ্ডটো হ'ল ড্ৰাইভাৰ পেপাৰখনত নিগেটিভ মাৰ্কিং আছিলে। সকলোৱে জানে এবাৰ পেপাৰবিলাকত, এডিআৰই এক্সামৰ পেপাৰবিলাকত 0.25কে নিগেটিভ মাৰ্কিং আছে। 0.25কে নিগেটিভ মাৰ্কিং যেতিয়া হয়, চাওক আপুনি ধৰি ললো দুটা কুৱেশ্যন 2 নম্বৰ পালে, তাতে আপুনি এটা কুৱেশ্যন ভুল কৰিলে, তাৰ কাৰণে আপোনাৰ নম্বৰ থাকিল কিমান, 1। এই যে এটা যে ভুল কৰিলে তাৰ বাবে আপুনি আকৌ 0.25 পাব, থাকিলগে কিমান আপোনাৰ 0.75। ঠিক আছে, বুজি লওক সহজত। দুটা কুৱেশ্যন আছিলে, দুটা কুৱেশ্যনৰ এটা শুদ্ধ হ'ল, এটা ভুল হ'ল, তাৰ কাৰণে আপোনাৰ ভুল হোৱাটোৰ পৰা 1 নম্বৰটো কাটিব লাগিব। তো আপোনাৰ থাকিল 1 নম্বৰ। কিন্তু আপুনি কি কৰিলে, এই যে কুৱেশ্যনটো ভুল হৈছিল তাৰ কাৰণে আপুনি নম্বৰটোতো কাটা গ'লেই, আপুনি পোৱা নম্বৰটো পৰা 0.25 কাটা যাব। আপুনি নিগেটিভ মাৰ্কিং আছে সেইটো, তো নিগেটিভ মাৰ্কিং থকাৰ কাৰণে আপুনি কিমান পালেগৈ, 0.75। ঠিক আছে, 0.75 পালেগে। 0.75 হোৱাৰ লগে লগে আপোনাৰ নম্বৰ কমি গ'ল নে নাই। তো তেনেকে যিসকলে নিগেটিভ মাৰ্কিং খাইছে, নিগেটিভ মাৰ্কিং যিসকলে খাইছে নহয়, নিগেটিভ মাৰ্কিংটো খাব, সেইটো চিয়ৰ। কাৰণ কোনেও 150টা কুৱেশ্যনৰ শুদ্ধ কৰি থৈ আহিব নোৱাৰে। তো নিগেটিভ মাৰ্কিং খাই আপোনাৰ সেইখিনি মাৰ্কছ তেনেকে কমিব। তাৰপিছতে আপোনাৰ ড্ৰাইভাৰৰ পোষ্ট আছে 418টা পোষ্ট আছে। 418টা পোষ্টত এইবাৰ আগতকে পোষ্ট এবাৰ কম। আগতে প্ৰায় 1200 মান পোষ্ট, 1000-1200 মান পোষ্ট আছে, এবাৰ পোষ্ট কম হয়। বাট আগতে কি আছিলে, যিজনে গ্ৰেড 3 গ্ৰেজুৱেশ্যনটো দিছে, হাই ছেকেণ্ডেৰীটো দিছে, প্লাছ তেওঁ ড্ৰাইভিং লাইচেন্স আছে, তেওঁ ড্ৰাইভাৰটো দি দিছে।
ফলত তেওঁ কি কৰিলে, তেওঁ ধৰি লওক গ্ৰেজুৱেশ্যনটোতে তেওঁ পাই গ'ল চাকৰিটো। পোৱাৰ ফলত তেওঁ যে এই বস্তুটো এপ্লাই কৰিছিলে, এই বস্তুটো এপ্লাই কৰিছিলে হায়াৰ ছেকেণ্ডেৰী আৰু ড্ৰাইভাৰৰ পোষ্ট দুইটাতে যে এপ্লাই কৰিছিলে, সেই বস্তুটো তেওঁ খাই দিলে। সেই বস্তু তেওঁ খাই দিয়াৰ ফলত দুটা বস্তু এনেই ৰখি গ'ল নে নাই? কিন্তু এইবাৰ কি হ'ব, যিজন তেওঁ যদি গ্ৰেজুৱেশ্যনখনত যদি পাই যায়, বা ধৰি লওক হায়াৰ ছেকেণ্ডেৰীখনত যদি তেওঁ পাই যায়, তেন্তে তেওঁ ড্ৰাইভাৰ বস্তুটো তেওঁ খাব নোৱাৰে, কাৰণ অভাৰলেপিং সমস্যাটো এবাৰ সমাধান কৰা গৈছে। তো সেই ড্ৰাইভাৰ বস্তু খালী থাকিল নে নাই? খালী থকাৰ ফলত তেওঁৰ কাট অফটো কমিব নে নাই? এতিয়া বহুতে ক'ব পাৰে কাট অফ 130 যাব বা 120 যাব, বহুতে হাই কাট অফ ক'ব পাৰে। বাট ওই অভাৰলেপিঙৰ যে সমস্যাটো যে সমাধান কৰা হ'ল, ফলত কি হ'ব, কাট অফটো কম যাব। কাৰণ ড্ৰাইভাৰ যিসকলে গ্ৰেজুৱেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰীত নাপায়গৈ, তেওঁলোকেহে ড্ৰাইভাৰটোলৈ আহিব। তো অলৰেডি গ্ৰেজুৱেশ্যন আৰু হায়াৰ ছেকেণ্ডেৰী যদি পাই যায়, তেওঁ ড্ৰাইভাৰলৈ কিয় আহিব? তো ঠিক আছে, সেইকাৰণে অভিয়াছলি সেইসকল কেণ্ডিডেট তাতে যদি পোষ্টটো ল'লে, তেতিয়া ড্ৰাইভাৰ পোষ্টত খালী হৈ থাকিলে আপোনাৰ কাট অফটো অভিয়াছলি কম যাব। তো ইয়াতে মই আপোনালোকক এখন টেবুল বনাই আনিছোঁ। ইউৰ আনৰিজাৰ্ভ কেটেগৰীত 110 to 115 থাকিব। 110 to 115 যিসকলে পাব বা পাইছে, যিসকলে তেওঁলোকে OMR চিট চেক কৰিছে, যিসকলে 110 পৰা 115 আছে, তেওঁলোকে সেই ড্ৰাইভিঙৰ অলপমান গাড়ী চাড়ী ৰুলছখিনি অলপ শিকি লওক, আৰু গাড়ী চাড়ী অলপ ভালকৈ চলাবৰ কাৰণে শিকি লওক। যোৱাবাৰ শুনামতে বলেৰো গাড়ী দিছিলে, বলেৰো পিকআপ। তো বলেৰো যিখন পুলিচৰ যিখন গাড়ী, আমাৰ অসম পুলিচে যিখন গাড়ী ব্যৱহাৰ কৰে, তো সেই বলেৰোখন দিছিলে। তো আপোনালোকে পাৰিলে সেই বলেৰো গাড়ীখন কোনোবা লগৰ বন্ধু বা এনেকুৱা সম্বন্ধীয় মানুহৰ আছে যদি অলপমান প্ৰেক্টিচ কৰি থাকিব। তাৰপিছত OBC OBCৰ কাট অফ 110 to 110 যাব, তাতছে বেছি নাযায়। SC আপোনাৰ 90 to 95, STP 85 to 90, ST হিল 80 to 82। ইয়াত আপোনালোকে খুব বেছি +5 বা -5 যোগ কৰি ল'ব পাৰে। হয়তো +5 হ'ব পাৰে, আপোনাৰ ধৰি লওক কাট অফটো মই ইয়াত 100 দিছোঁ ন, +5 মানে 105 হ'ব পাৰে, বা 110 দিছোঁ বা 115 হ'ব পাৰে। +5 বা -5 তাতছে ওপৰত কাট অফ নাযায়, সেইটো চিয়ৰ থাকক। SC ST চব সকলোতে সেইখিনি আপোনালোকে +5 বা -5 যোগ কৰি ল'ব। আৰু এইটো মই কৈ দিছোঁ, এয়া এক আনুমানিক কাট অফ, অফিচিয়েল কাট অফ নহয়, এইটো এটা আনুমানিক কাট অফ। ঠিক আছে। তো যিসকলে এই নম্বৰখিনিৰ ভিতৰত আছে, তেওঁলোকে ড্ৰাইভিঙৰ যিখিনি নিয়ম আছে, সেইখিনি আমাৰ ট্ৰান্সপৰ্টৰ যিখিনি নিয়ম আছে, তো সেইখিনি অলপমান শিকি ল'ব, আৰু গাড়ীখন ভালকৈ আৰু অলপ ভালকৈ প্ৰেক্টিচ কৰি ল'ব। তো কথাখিনি ইমানেই। আৰু আপোনালোকক যদি গ্ৰেড 4 যিখিনি পোষ্ট আছিলে, সেইখিনি যদি কাট অফ লাগে, তেন্তে কমেণ্ট ছেকশ্যনত জনাওক, মই ভিডিঅ' আপোনালোকলৈ লৈ আহিম। ঠিক আছে, থেংক ইউ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।